নমস্কাৰ, আপোনালোকে চাই আছে ডেইলি নিউজ চিম্পলিফাইড 22 আগষ্ট 2025। আজি আমি এপিএছচি এক্সাম পইণ্টৰ ফালৰ পৰা আলোচনা কৰিবলগীয়া মুখ্য নিউজ আৰ্টিকল কেইটা হৈছে ডিষ্ট্ৰিবিউশ্যন অফ চিট মানি আণ্ডাৰ মুখ্যমন্ত্ৰী উদ্বৃত্ত অভিযান, ইনক্ৰিমিনেট লঞ্চ আছাম কেটলগ, পাৰ্লিয়ামেণ্ট passes bill to ban all form of online money games, US sanction ICC judge। আহকচোন এই গোটেইকেইটা টপিক ওৱান বাই ওৱানকে আমি চাই যাওঁ। প্ৰথমটো হৈছে মুখ্যমন্ত্ৰী উদ্বৃত্ত অভিযান। এইটো আমাৰ GS1 প্ৰিলিমছৰ বাবে গুৰুত্বপূৰ্ণ বিষয়। এইটো আমাৰ ছ'চিয়েল ছেক্টৰ যি ইনিচিয়েটিভ আছে তাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ এইটো অৱদান, যিটো আমাৰ অসম চৰকাৰে 2024 চনত এইটো লঞ্চ কৰিছিলে আমাৰ অসমৰ মহিলাসকলৰ সবলীকৰণৰ বাবে। আৰু এই নিউজটো যোৱা অৰ্থাৎ আগৰ লাষ্ট 6 মন্থত যথেষ্ট কেইবাবাৰো নিউজ পেপাৰত আহিছে, তো এইটো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট বিষয়। এতিয়া চাওকচোন মুখ্যমন্ত্ৰী উদ্বৃত্ত অভিযাননো কি। মুখ্যমন্ত্ৰী উদ্বৃত্ত অভিযান হৈছে এইটো এটা ওমেন এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে এটা আঁচনি লৈছে, যাতে তেওঁলোকে প্ৰতি বছৰ 1 লাখ টকাকৈ তেওঁলোকৰ আয় কৰিব পাৰে। আৰু ইয়াৰ বাবে যিসকল চেল্ফ হেল্প মহিলা আছে, যাৰ মেম্বাৰ আছে, তেওঁলোকক 10,000 টকাকৈ এটা চিডিং মানি দিয়া হ'ব। কিন্তু এই মানি পাবৰ কাৰণে তেওঁলোকৰ কিছুমান কণ্ডিশ্যন ফুলফিল হ'ব লাগিব, যেনে চাইল্ডৰ কিছুমান তেওঁলোকৰ সন্তানৰ কিছুমান লিমিটেশ্যন থাকিব লাগিব, যেনে জেনেৰেল আৰু OBC ওমেনৰ ক্ষেত্ৰত 3টা সন্তান থাকিব লাগিব। তাতকৈ যদি বেছি হয় তেনেহ'লে এই আঁচনিৰ পৰা তেওঁলোক বঞ্চিত হ'ব। একেদৰে ST আৰু SC যিসকল মহিলা চেল্ফ হেল্প গ্ৰুপৰ, তেওঁলোকৰ 4টা সন্তানলৈকে এই বেনিফিটখিনি ল'ব পাৰিব। একেদৰে মৰাণ, মটক আৰু টি ট্ৰাইবৰ যিসকল মহিলা এই মহিলা চেল্ফ হেল্প গোটৰ লগত জড়িত আছে, তেওঁলোকৰ সন্তান 4টালৈকে থাকিলে মানে এই অভিযানটোৰ যি আঁচনি আছে তাৰ সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও তেওঁলোকৰ যদি কন্যা সন্তান আছে তেনেহ'লে তেওঁলোক স্কুলত পঠাব লাগিব বা স্কুলত তেওঁলোকে নাম লগাব লাগিব। আৰু অমৃত বৃক্ষৰ যি আন্দোলন হৈছিলে সেই আন্দোলনত তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা হ'ব লাগিব, আৰু লগতে তেওঁলোকৰ সেই পুলি সদ্যহতে জীয়াই থাকিব লাগিব। এইকেইটা কণ্ডিশ্যন ফুলফিল হ'লে এই আঁচনি লাভ কৰিব পাৰিব। আৰু আগন্তুক দিনত তেওঁলোক চৰকাৰে যি 10,000 টকাকৈ চিডিং মানি দিছে, যাতে তেওঁলোকৰ স্মল স্কেলৰ ষ্টাৰ্টআপটো আৰম্ভ কৰিবৰ কাৰণে সেইটো লাভ কৰিব পাৰিব। এয়ে আছিল অভাৰঅল মুখ্যমন্ত্ৰী উদ্বৃত্ত অভিযানৰ বিষয়ে। এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আছিলে। ইয়াৰ 2023 চনৰ এটা ইয়াৰ প্ৰিলিমছ কুৱেশ্যনো আহিছিলে। আপোনালোকে এইটো চাব চেষ্টা কৰিব আৰু কমেণ্ট ছেকশ্যনত ইয়াৰ আনচাৰ দিব। দ্বিতীয় টপিকটো হৈছে ইনক্ৰিমিনেট লঞ্চ আছাম কেটলগ। এইটো আমাৰ APSC আৰু UPSC প্ৰিলিমছৰ বাবে ইম্পৰ্টেণ্ট টপিক। এতিয়া ইনক্ৰিমেণ্ট হৈছে ইনফৰমেশ্যনেল লাইব্ৰেৰী নেটৱৰ্ক। এইটো এটা অট'নমাছ বডি হয় UGC আণ্ডাৰ, যি আমাৰ ভাৰতৰ সকলোবিলাক ইউনিভাৰ্চিটি হওক, কলেজ হওক, তেওঁলোকৰ যি লাইব্ৰেৰী আছে অথবা জাৰ্নেল ৰিচোৰ্চ যিখিনি আছে সেইটো ডিছপ্লেচ কৰি এই ইনক্ৰিমেণ্ট নামৰ এটা প্লেটফৰ্মত তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে ডিজিটেলি। তাতে তেওঁলোকে আমাৰ যিসকল ষ্টুডেণ্ট আছে, তেওঁলোকে টিচাৰ্ছ আছে, তেওঁলোকে ভাৰতৰ যিকোনো ঠাইৰ পৰা এই ইনক্ৰিমেণ্টত থকা মেটেৰিয়েলখিনি তেওঁলোকে এক্সেছ কৰিব পাৰিব। ইয়াৰ কি অবজেক্টিভটো এইটোৱে আছিল যে স্কলাৰলি নলেজ, ইনক্লুজন অফ ডাইভাৰ্ছ ইনষ্টিটিউশ্যনছ, গ্ল'বেল ৰিচাৰ্চ পাৰ্টিচিপেশ্যনছ, যাতে আমাৰ ভাৰতে গোটেই বিশ্বৰ যি ৰিচাৰ্চ টপিক আছে তেওঁলোকে তাত অংশগ্ৰহণ কৰিব পাৰে। লগতে বিভিন্ন ধৰণৰ বিভিন্ন ৰাজ্যত থকা উন্নত শিক্ষাৰ যি অনুষ্ঠান আছে তাত ইয়াত ইনক্লুড কৰা। লগতে আমাৰ স্কলাৰসকলৰ নলেজবিলাক তেওঁলোকে যাতে ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিব পাৰে বা এক্সেছ কৰিব পাৰে, এই হৈছে মুখ্য উদ্দেশ্য। এই ইনক্ৰিমেণ্টৰ লগত এটা কনচেপ্ট জড়িত আছে, ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন। চিম্পুল ভাষাত ক'বলৈ গ'লে আমি যেনেকৈ কিবা এটা আমি ছাবস্ক্ৰিপশ্যন ল'বলগীয়া হয়, যেনে আমি
Amazon Prime Video যেনেকে আমি ছাবস্ক্ৰিপশ্যন লওঁ 1 year কাৰণে, ঠিক তেনেদৰে ইয়াৰ এটা ছাবস্ক্ৰিপশ্যন ল'ব লাগে, যাতে এটা ছাবস্ক্ৰিপশ্যনে গোটেই আমাৰ ভাৰতত থকা যিমানবিলাক ৰিচাৰ্চ জাৰ্নেল আছে সেইবিলাক যাতে এক্সেছ কৰিব পাৰে। সেইটো হৈছে ইয়াৰ মুখ্য কনচেপ্ট। যদি আমি ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন যদি চাওঁ, এইটো 2024 চনত নৱেম্বৰ মাহত আমাৰ কেবিনেট চৰকাৰে এপ্ৰুভ কৰিছিলে, যাতে আমাৰ কাউণ্ট্ৰি ৱাইড স্কলাৰসকলে ৰিচাৰ্চ আৰ্টিকল জাৰ্নেলবিলাক আমি এক্সেছ কৰিব পাৰোঁ। মানে লগতে এইটো প্ৰায় 6,000 crore আৰু 6,000 crore অলৰেডি ইয়াক এলকেশ্যন কৰিছে চৰকাৰে 3টা বছৰৰ কাৰণে, 25, 26 আৰু 27 বৰ্ষৰ কাৰণে চৰকাৰে অলৰেডি 6,000 crore টকা ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে অলৰেডি গান কৰিছে। লগতে আৰু আমি যদি চাওঁ ইয়াৰ লাভালাভ কি হ'ব, আমাৰ বিশ্বৰ যি ৰিচাৰ্চ আছে, ৰিচোৰ্চবিলাক আছে গ্ল'বেল লেভেলত, সেইখিনি আৰু যাতে আমাৰ একাডেমিক স্কলাৰসকলে যাতে সেইখিনি এক্সেছ কৰিব পাৰে আৰু ইন'ভেশ্যনৰ ক্ষেত্ৰত যাতে তেওঁলোকে আৰু সফল হ'ব পাৰে আৰু কোৱালিটি ৰিচাৰ্চটো আৰু আগবঢ়াই নিব পাৰে। আৰু আমাৰ ভাৰতত যি নলেজ বেৰিয়াৰ এটা আছে, সেইটো যাতে এই ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যনে যাতে সেইটো আমাৰ প্ৰতিহত কৰিব পাৰে। লগতে এই ইনষ্ট্ৰুমেণ্টত বিভিন্ন ধৰণৰ টপিকৰ যি ভাল ভাল জাৰ্নেল আছে বা ৰিচাৰ্চ পেপাৰ আছে, সেইবিলাক অন্তৰ্ভুক্ত আছে, যেনে চায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং, মেথমেটিক্স, মেডিচিন, ছ'চিয়েল চায়েন্স, ফাইনেন্স, একাউণ্টছ। আৰু লগতে এইটো টায়াৰ 2, টায়াৰ 3 চিটি সকলো ফালৰ পৰাই এক্সেছ কৰিব পাৰিব। 3 নম্বৰ টপিকটো হৈছে পাৰ্লিয়ামেণ্ট পাছ বিল টু বেন অল ফৰ্ম অফ অনলাইন মানি গেম। যিহেতু আমাৰ ইণ্ডিয়ান পলিটিৰ লগত জড়িত আৰু আগতো দিনৰ প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা এই টপিকটো গুৰুত্বপূৰ্ণ। যদি আমি অনলাইন মানি গেমছ চাওঁ, আমাৰ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ অনলাইন গেম ইণ্টাৰনেটত পোৱা যায়, যেনে পাবজি হওক বা অন্যান্য লুডু, এই সকলোবিলাক চৰকাৰে এতিয়া এটা বন্ধ কৰাৰ কাৰণে এই বিল উত্থাপন কৰিছে আৰু পাৰ্লিয়ামেণ্ট এইটো অলৰেডি পাছ হৈ গৈছে। যদি আমি ইয়াৰ ডেফিনেশ্যন হিচাপে চাওঁ অনলাইন মানি গেম কি, তেনেহ'লে ইয়াত কৈছে যে ডিজিটেল প্লেটফৰ্ম হুৱেৰ প্লেয়াৰ পে টু পাৰ্টিচিপেট ইন গেম এণ্ড কেন উইন কেছ ৰিৱাৰ্ড। অৰ্থাৎ এইটো হৈছে এটা ডিজিটেল প্লেটফৰ্ম যি প্লেয়াৰসকলে পাৰ্টিচিপেশ্যন কৰে আৰু তেওঁলোকে জিকিলে মানে কেছ হিচাপে কিছুমান ৰিৱাৰ্ড পায়। এই বিলৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ যিমানবিলাক মানি গেমৰ ৰিলেটেড আছে, প্ৰমোটিং আছে, সেইবিলাক বন্ধ কৰা, লগতে ইয়াৰ এডভাৰটাইজমেণ্ট বন্ধ কৰা, আৰু যিবিলাক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনে ইয়াৰ ফেচিলেট কৰে সেই সকলকো ইয়াৰ পৰা বিৰত ৰখাৰ কাৰণে ইয়াক এই বিলৰ থ্ৰুৱেদি আনিব বিচৰা হৈছে। লগতে আপ টু 1 crore ইয়াত ফাইন, 3 yearsলৈকে ইয়াত জেলৰ ব্যৱস্থাও কৰা হৈছে। যদি ইয়াৰ অৰ্থনৈতিক দিশৰ পৰা যদি চাওঁ, তেনেহ'লে প্ৰায় 400 ফাৰ্ম আৰু প্ৰায় 2 লাখ জব ইয়াৰ ফলত ইম্পেক্ট পৰিব এই বিলখনৰ থ্ৰুৱেদি, অৰ্থাৎ যদি বন্ধ কৰি দিয়া হয়। ইয়াৰ উপৰি এৰাউণ্ড 20,000 crore GST এনুৱেলি লছ হোৱাৰ এটা পটেঞ্চিয়েল আছে বুলি চৰকাৰে ক'ব বিচাৰিছে। গভৰ্ণমেণ্টৰ এইটোৱে আৰ্গুমেণ্ট যে এই অনলাইন গেমে not only lost the financial matter, also it impact the mental health issue of the population. লগতে ই আমাৰ ছ'চাইটিটো যথেষ্ট বেয়া এটা ইম্পেক্ট আনে। বিশেষকৈ মিডল ক্লাছ ফেমিলি যিসকলে আছে, অনলাইন গেমৰ এটা নিচা হিচাপে লৈ লৈছে, তাৰ ফলত বহুতো মানুহৰ ধন সম্পত্তি ইয়াৰ থ্ৰুৱেদি লছ হৈছে, লগতে তেওঁলোক এটা হেল্থ ইছ্যু ভুক্তভোগী হ'বলগীয়া হৈছে। ইয়াৰ উপৰিঞ্চি এই বিলে ক'ব বিচাৰিছে যে তেওঁলোকে এটা অনলাইন গেমিং অথৰিটি ছেট আপ কৰিব, যিটো ষ্টেটুটৰী হ'ব,
যি আমাৰ অভাৰঅল এই গেমিঙৰ চুপাৰভিজন কৰিব, ৰেগুলেটিং কৰিব, আৰু তেওঁলোকে ই স্পৰ্টছ আৰু লেজিটিমেট অনলাইন ছ'চিয়েল গেম প্ৰমোট কৰিব, যাতে আমাৰ যুৱ সমাজে অনলাইন ই স্পৰ্টছ আৰু ছ'চিয়েল গেমিং প্ৰতি তেওঁলোকে যাতে এই অনলাইন গেমিঙৰ মনি গেমিঙৰ যি তেওঁলোকৰ ধাউতি আছিল তাৰ এইটো কনভাৰ্ট কৰি ই স্পৰ্টছ আৰু ছ'চিয়েল গেমত খেলি যাতে লৈ যাবলৈ চেষ্টা কৰিব। লগতে এই মনি লণ্ডাৰিং আৰু এডিক্টিভ যি এলগৰিথম তাৰ ওপৰতো তেওঁলোকে চোৱা চিতা কৰিব আৰু সেইবিলাক কাৰ্বিং কৰিব অনলাইনত। ইয়াৰ উপৰি তেওঁলোকে সকলো ধৰণৰ চেণ্ট্ৰেল ৰেগুলেটৰী হিচাপে কাম কৰিব আৰু ইউনিফৰ্ম লিগেল অভাৰচাইট আৰু চেক্টৰ ইভলভ ইন এ চেফ এণ্ড ছাষ্টেইনেবল মেনাৰ হিচাপে এই বস্তু যাতে আগন্তুক দিনত হয় তেওঁলোকে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। এইখিনিয়ে আছিল ফিলিমছ পাৰ্চপেক্টিভৰ পৰা এই বিলখনৰ ওপৰত। নেক্সট টপিকটো হৈছে US চেংচন ICC জাজ। বৰ্তমান এইটো আমাৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা ইম্পৰ্টেণ্ট টপিক হয়। বৰ্তমানলৈকে USA বিভিন্ন ৰাষ্ট্ৰৰ ওপৰত চেংচন আগবঢ়াইছে। সদ্যহতে ডনাল্ড ট্ৰাম্পে যিসকল ICC জাজ আছে তাৰ ওপৰতো ইয়াৰ চেংচন আগবঢ়াইছে। মানে ক'বলৈ গ'লে তেখেত মহম্মদ বিন তুগলক টাইপৰ কিছুমান কাম কৰি আছে। চাওকচোন এই চেংচনে কি ক'ব বিচাৰিছে। এই নিউজটো একচুৱেলি এইটোৱেই যে যি আমাৰ ইজৰাইলৰ যি ৰাষ্ট্ৰপ্ৰধান আছে বেঞ্জামিন নেতান্যাহু, তেখেতৰ ওপৰত কিছুমান কেছ চলি আছিলে, ক্ৰিমিনেল কেছ, ৱাৰ ক্ৰাইম হিচাপে। তাত এই জাজসকলে তাত তেওঁলোকৰ ৰায়দান অৰ্থাৎ ৰায়দান কৰা নাই, সদ্যহতে তেওঁলোকে এই তেওঁলোকৰ ওপৰত কেছবিলাক চাই আছিলে। ত' তেনেধৰণে আমেৰিকাই প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে এই জাজসকলৰ ওপৰত তেওঁলোকে চেংচন আগবঢ়াইছে, যাতে বেঞ্জামিন নেতান্যাহুৰ ওপৰত কোনো ধৰণৰ তেওঁলোকে এটা বেয়া জাজমেণ্ট দিব নোৱাৰে। ইয়াত এই জাজসকলৰ ভিতৰত এগৰাকী ফ্ৰান্সৰো আছিলে, এগৰাকী কানাডাৰো আছিলে, আৰু ফিজি জাজো আছিলে। এই চেংচনৰ ফলত এতিয়া এইটো হ'ব, তেওঁলোকে আমেৰিকাত কোনো ধৰণৰ কাৰ্য কৰিব নোৱাৰিব, অৰ্থাৎ তেওঁলোকে কোনো ধৰণৰ এক্টিভিটি তাত কৰিব নোৱাৰিব। তেওঁলোকৰ যদি কিবা পাৰ্থিৱ সম্পত্তি যদি আছে তেওঁলোকে সেইখিনি হস্তগত কৰিব নোৱাৰিব, অৰ্থাৎ আমেৰিকাই সেইটো বাজেয়াপ্ত কৰিব। যদি আমি ফিলিমছ পাৰ্চপেক্টিভৰ পৰা চাওঁ তেনেহ'লে এই নিউজটো দুটা দিশত গুৰুত্বপূৰ্ণ। এটা হৈছে ICC আৰু দ্বিতীয়টো হৈছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। আমি চাওকচোন। ICC হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল জাষ্টিচ 2002 চনৰ ৰোমৰ যি ষ্টেটিউ আছে 1988 তাৰ এগেইনষ্টত স্থাপন কৰা হৈছিলে। হেডকোৱাৰ্টাৰ আছে নেদাৰলেণ্ডত। ইয়াৰ মটো হৈছে পিচ, জাষ্টিচ এণ্ড হিউমেনিটি। ইয়াৰ মেইন মেণ্ডেটটো হৈছে এই কোৰ্টে ইণ্ডিভিজুৱেল ওপৰত কেছ কৰে বা তেওঁলোকে যি ন্যায় প্ৰক্ৰিয়া চলায় সেইটো অকল ইণ্ডিভিজুৱেলিৰ ওপৰত কৰা হয়, কোনো ৰাষ্ট্ৰৰ ওপৰত তেওঁলোকে কৰা নহয়। আৰু এই সাধাৰণতে তেওঁৰ কেছবিলাক জিন'চাইড, ক্ৰাইম এগেইনষ্ট হিউমেনিটি, ৱাৰ ক্ৰাইম, ক্ৰাইম এগ্ৰেছনৰ ওপৰত সাধাৰণতে তেওঁলোকে ন্যায় প্ৰদান কৰে। যদি আমি চাওঁ মেম্বাৰশ্বিপ হিচাপে 123খন ষ্টেট সদ্যহতে 2024 চনলৈকে আছে। ইণ্ডিয়া, চাইনা, US আৰু ৰাছিয়া ইয়াৰ মেম্বাৰ নহয়। ব্ৰুনেই ইয়াৰ মেম্বাৰ আছিলে যদিও 17 আৰু ফিলিপাইনছে 2019 চনত তেওঁলোকে ইয়াৰ পৰা উইথড্ৰ কৰিছে। যদি আমি ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ যদি কেছ যদি আমি চাব বিচাৰোঁ তেনেহ'লে ভ্লাডিমিৰ পুটিন 2023 চনত তেখেতলোকে ইউক্ৰেইনৰ ওপৰত যি যুদ্ধ লগাৰ বাবে তেওঁলোকে দোষাৰোপ কৰি এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিছিলে। ঠিক তেখেতে উমৰুল বাছিৰ চুদান, ডাৰফাৰ জেনোচাইডৰ ক্ষেত্ৰত তেখেতে ৱাৰেণ্ট জাৰি কৰিছিলে। যদি আমি ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট আৰু ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ ডিফাৰেঞ্চ চাব বিচাৰোঁ তেনেহ'লে থুলমূলকৈ এয়াই, ক্ৰিমিনেল কোৰ্টে ৰোম ষ্টেটিউৰ অধীনত জন্মগ্ৰহণ হৈছে 2002ত।
আনহাতে ক্ৰিমিনেল ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ 2045 চনত জন্ম হৈছে UN চাৰ্টাৰৰ অধীনত। আৰু ICC ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰে আৰু কোৰ্ট অফ জাষ্টিছে ষ্টেটৰ ওপৰত অৰ্থাৎ কোনো ৰাষ্ট্ৰৰ ওপৰত তেওঁলোকে ন্যায় প্ৰদান কৰে। আৰু কোনবিলাক ICC চোৱা কৰে জেনোচাইড ৱাৰ ক্ৰাইমৰ এগেইনষ্টত। আনহাতে ক্ৰিমিনেল জাষ্টিচ বৰ্ডাৰ ডিস্পিউট ট্ৰিটি ষ্টেট ৰেছপনচিবিলিটি তাৰ ওপৰত তেওঁলোকে ন্যায় প্ৰদান কৰে। আৰু যদি আমি জুৰিডিকশ্যন হিচাপে চাওঁ এইবিলাক মেম্বাৰ কাউণ্ট্ৰি হ'ব লাগে। আৰু আনহাতে ক্ৰিমিনেল কোৰ্ট অফ জাষ্টিছে যিকোনো ষ্টেটে ইয়াত যদি কনচেণ্ট দিয়ে তেনেহ'লে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচলৈ যাব পাৰে, যদিও তেওঁলোকে মেম্বাৰ এই ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচৰ নহয়। আৰু ইণ্ডিয়াই কিন্তু এতিয়ালৈকে ইয়াত ICC ইণ্টাৰনেশ্যনেল কোৰ্ট অফ ক্ৰিমিনেল কোৰ্টত জইন কৰা নাই। ইণ্ডিয়াৰ কিছুমান কনচাৰ্ণ আছে, যেনে এই ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট এটা ইণ্ডিয়াৰ এগেইনষ্টে যাব বুলি এটা ইণ্ডিয়াৰ কনচেপ্ট মানে এটা পাৰ্চিপশ্যন আছে জম্মু আৰু কাশ্মীৰ আৰু যি ক্ষেত্ৰক লৈ পিনে আমাৰ চভেৰেইনিটিৰ ওপৰতো ইয়াত প্ৰভাৱ পৰিব বুলি ভাৰত চৰকাৰে বিবেচনা কৰে। সেইকাৰণে আমাৰ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচত ভাৰত চৰকাৰে এতিয়ালৈকে জইন কৰা নাই। আৰু বৰ্ডাৰ ডেফিনেশ্যন আৰু ৱাৰ ক্ৰাইমৰ ক্ষেত্ৰত আৰু কাউণ্টাৰ টেৰৰিজমৰ ক্ষেত্ৰত এতিয়াও বহুতখিনি এটা ইউনিভাৰ্চেল এটা ডেফিনেশ্যন নথকাৰ বাবে ইণ্ডিয়া এতিয়ালৈকে ইয়াত অংশগ্ৰহণ কৰা নাই। এটা UPSC প্ৰিলিমছ কুৱেশ্যন আহিছিলে 2012 চনত। আপোনালোকে চেষ্টা কৰিব আৰু আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ ইমানেই, ধন্যবাদ।